আমিনগাঁও মৰিয়াপট্টিৰ অঘটন পুখুৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ আমিনগাঁও লাচিতগড় প্ৰাথমিক বিদ্যালয়ৰ পিছফালে সংঘটিত হৈছে এই ঘটনা লোকজন আমিনগাঁও ৰেলৱে বজাৰৰ মোহন শাহ বুলি চিনাক্ত কৰা হৈছে যোৱা 5 দিন ধৰি নিৰুদ্দেশ হৈ আছিল লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে শুনা পাইছোঁ আমিনগাঁও মৰিয়াপট্টি ৮০ নং লাচিতগড় প্ৰাথমিক বিদ্যালয়ৰ পিছফালে এখন পুখুৰী আছে সেই পুখুৰীত এটা ডেড বডি দেখা পোৱা শুনা পাই কেনে আমি ৰাইজে ওলাই আহিছোঁ চালোঁ আমিও হয় কথাটো কিন্তু অলপতে এতিয়া ডেড বডিটো পুখুৰীৰ পৰা উঠোৱা গৈছে ওচৰে পাজৰৰ মানুহ চিনাক্তকৰণ কৰিব পাৰিছে যে আমিনগাঁও ৰেলৱে বজাৰৰ বেক চাইডে যিটো শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ পিছফালৰ বাসিন্দা হয় নাম মোহন শাহ এতিয়া আমি জানামতে শুনামতে তেওঁ 5 দিন ধৰি মিচিং হৈ আছিল তো ওচৰে পাজৰৰ মানুহখিনি আহি এইটো আমাক জনাই গ'লে যে 5 দিন ধৰি মিচিং হৈ আছিল আৰু তেওঁ আজি এইটো ইয়াতে পাই কেনে সিহঁতে চিনাক্তকৰণ কৰিছে যে এওঁ মোহন শাহ বয়স আপোনাৰ 45 মান হ'ব সন্দেহ মানে এনে হেৰি হিচাপত চিনাক্তকৰণ হিচাপতো তেনেকুৱা একো দেখা পোৱা নাই যে কিবা কোনোবাই মাৰ্ডাৰ কৰিছে এইটো এতিয়া ধৰিব পৰা হোৱা নাই যে মাৰ্ডাৰ কৰিছে না আত্মহত্যা এইটো এতিয়া আমি পৰীক্ষা নিৰীক্ষাৰ পিছতেহে প্ৰশাসনে এইটো ওলাব পাৰিব আৰক্ষী আহা বুলি শুনা দেখা পাইছে আহিছে হিমাংক দাসৰ ৰিপৰ্ট গ্লোবেল এনি 24/7